ভাত খাই পেটনো কিমান শকত কৰিব গতিকে আজি ভাবিছো কিবা এটা বেলেগে কৰো নেকি এতিয়া বেলেগটোনো কি কৰিম তাকে লৈ মোৰ সৌ দুটা মনৰ মাজত এখন বিহত কাজিয়া আমাৰ পেট শকত কৰা বহিয়ে আছে ন হেৰি মই কিন্তু আজি পোলাও খাম না মই কেৱল মই পোলাওহে খাম বস হ'ল না মই কেৱল বিৰিয়ানীহে খাম মই বিৰিয়ানী খাম দে নহ'ব গ'লেও গৈ থাক যা মই বিৰিয়ানীহে খাম আপুনি নিজে দেখিলে বুজিলে শুনিলে দুটা মনৰ মাজৰ এটাই কথা নুশুনে গতিকে বেলেগ এটা সুধি আহিলে কেনে হয় বাৰু বলকচোন হেৰি মোৰ মানে দুটা মনৰ মাজত এখন বৃহৎ কাজিয়া লাগি আছে তো এটাই কৈছে যে বিৰিয়ানী খাম এটাই কৈছে পোলাও খাম এতিয়া তোৰ মতে কি খাব লাগে অসমীয়া মানুহ যেতিয়া ভাত খাম গতিকে এখেতে ক'লে ভাত খাম গতিকে পেট শকত কৰা যিহেতু ভাতেই খাম বলক লগত কিবা এটা হ'ব হয় নাই কিবা এটা হ'ব তো বলক ময়ো যাওঁ বল এনেকৈ গৈ এখন পথাৰহে পালো দেখোন পাছতহে গম পালো গছ কাটি অভাৰ ব্ৰিজ বনাব গৈ আছে আৰু সেই অভাৰ ব্ৰিজতে পাছলৈ লিখিব গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে গছ থাকিব এইটো কিন্তু বেলেগ ধৰণৰ কথা বাৰু এই আলোচনালৈ নাযাওঁ ডাইৰেক্ট ব্ৰইলাৰলৈকে যাওঁ বলক ৰাস্তাত কিন্তু ঘাট প্ৰতিঘাট সকলো খালো তথাপিও ব্ৰইলাৰ দোকান আহি পালো জীৱন যদি হ'ব লাগে এহঁতৰ নিচিনা হ'ব লাগে না কোনো চিন্তা না কোনো চৰ্চা আৰামত ফেনৰ তলত বহি উৰাই ঘূৰাই খোৱা আৰু শেষত এক ঢকা মাৰি জীৱনেই চাফা আৰু এটা বিশেষ কথা মানুহে হওক বা জীৱ জন্তুৱে হওক মৃত্যুৰ আগত বহুত মূল্য কম আৰু যেতিয়া মৃত্যু হয় ধৰি লওক কটা ব্ৰইলাৰৰ দাম বেছি হয় আৰু আনফালে মানুহৰ গুণ গৰিমা মানুহজনৰ অন্তৰখন চাফা আছিল মানুহজন ভাল আছিল মুঠতে ঢেৰ কিবা কিবি দিবলৈ আহিছিলো কটা ব্ৰইলাৰ আৰু লৈ গলো গোটা ব্ৰইলাৰ মানে ৰাহুল আগত শুনি আছে যে এনেকে গৈ থাকো ৰাহুল নহয় মাংস আনিলো আৰু মাংসটো একদম পুৰা ধুনীয়াকে সৰু সৰু পিচ কৰি লওঁ তাৰপিছত ধুনীয়াকৈ ভাজিব লাগিব তো এইফালে মাংস আৰু এইফালে আপোনাৰ এই পেটুখিনি আমাৰ এই মহোদয়ে এই কাটিছে তো গোটেই আমি এইখিনি এতিয়া বনাব লাগিব এইফালে পেটু এইফালে আপোনাৰ আমাৰ মাংসখিনি গতিকে আমাৰ বিৰিয়ানীও নহ'লে তাৰপিছত পোলাও নহ'লে লাষ্টত শেষত আমাৰ হ'লগৈ কি ব্ৰইলাৰ মানে শান্তিৰ প্ৰতীক গতিকে বেছি পলম নকৰোঁ ধুই ধাই আমাৰ ৰেচিপি আৰম্ভ কৰোঁ বলক এফালে মই আছিলোঁ আৰু আমাৰ জয়ফল বুল আছিলে আৰু আনফালে আছিলে আমাৰ চেলুৱা কাইদেউ তাৰপিছত আমাৰ ঘপককৈ গোন্ধটো যেতিয়া পালে আমাৰ এজন মহোদয় আহিলে কোনোখানে খোজে সেইজনে হৈছে এইজন মহাপুৰুষ গোন্ধ পাবই নোৱাৰে একদম পুৰা মানুহটো চাইজটো সৰু কিন্তু তাৰ চাইজলে মেটাৰ নকৰে তাৰ গোটেই মানে কাহিনী অকণমান বুজিছে আৰু ন গতিকে এতিয়া আমি বেছি পলম নকৰোঁ ঐ ৰাম বলক এইফালে আমাৰ জয়হৰ বোলে একদম পুৰা ধুনীয়াকে এয়া পেটু ভাজি আছে প্ৰথম আমাৰ কাৰ্যসূচী হৈছে পেটু ভাজা তাৰপিছত আছে আমাৰ সেইফালে ব্ৰইলাৰ প্ৰথমতে পেটুটো ভাজি লওক তাৰপিছত আমি খাম ব্ৰইলাৰ মানে ব্ৰইলাৰ বনাব এতিয়া আপুনি যদি কেতিয়াবা খানা এটা খায় আপোনালোকৰ গ্ৰুপত 3জন বা 4জন থাকিব তাৰে মাত্ৰ 2জনেহে কাম কৰে আৰু 2জনে বহি মেলি খাই থাকে আপুনি মন কৰিছে নে নকৰিছে নাজানো এতিয়া মই আলু কাটি আছো এইফালে জয়ফল বোলে আমাৰ ব্ৰইলাৰ পেটু বনাই আছে প্ৰথম পেটুটো খাই লওঁ তাৰপিছত আমি ব্ৰইলাৰটো বনাম এনেকুৱাই হৈ থাকে কেতিয়াবা খানাবোৰ খাই থাকিব লাগে তেতিয়া কি বুলি কয় খানাটো খালে অকল পেটেই শকত নহয় লগতে আপোনাৰ এই বন্ধুত্ববোৰো জীপাল হৈ থাকে গতিকে খানা খাব লাগে খানা মেইন কেৰাহীখন চাই পেলাই হেৰি মাংসটো বেছি হ'ল নি বাৰু কেৰাহীখন সৰু হ'ল একো নাই জুই যাবলৈ লাগিছে কেৰাহী একদম পুৰা ফুল্লি হৈ গ'ল চব একদম পুৰা ওপৰলৈকে আহি গৈছে এতিয়া হ'বনে নহ'ব মানে জোল নহ'ব জোলো হ'ব নি তো ইয়াতে চাওঁচোন কি হয় বিখ্যাত আমাৰ মাষ্টাৰ চেফ বুলি ক'ব পাৰে কিনো বনাই চাওঁ আজি এনেই ভালেই বনাই বাৰু মোৰ দৃষ্টিৰে আজি এটা খানা নহয় কেইবাটাও খানা পাছত মানে গৃহিণীয়ে মানে বেছি কষ্ট খাব নালাগে এখেতৰ মানে লগত থাকিলে ধুনীয়াকৈ বনাইছে তো এইফালে আমাৰ আহি গ'ল পেটু ভাজা এই সকলে একদম পূৰা খাই এদাই কৰি দিব ময়ো এনেকৈ নাখাওঁ বাৰু ল নেকি আমাৰ সৰু মানে একদম পুৰা ধুনীয়াকে মানে ইয়াৰ পৰা এচকল দি পেলাই খাই আছে আইও তোমালে মই এখন আনিছো তোমাৰ জোখৰ কেনেকুৱা হ'ব লোৱা তুমি চাইজৰ সৈতে মিলিছে নে এই বঢ়িয়া খাই থাকা এফালে মাংসটো সিজিব ধৰিছে আনফালে এয়া ভাতটো তুলি দিলে ভাতটো কিমান দেৰি লাগিব অকণমান দেৰি তো এইফালে মাংসটো সিজিলে ভাতটো সিজিলে হৈ যাব আৰু একদম পুৰা খাব পৰা অৱস্থা হৈ যাব এতিয়া পুৰা আমাৰ ভাতটো একদম পুৰা ৰেডি হৈ গৈছে এইফালে আমাৰ জয় হৈ বোলে একদম পুৰা বিতৰণ কৰি আছে এইফালে ঘপককৈ ওলালেহি আমাৰ এজন সংগীত শিল্পী আৰু এইফালে আছে সৰু মইনা এইফালে আমাৰ চেলুৱা খাইদেউ গতিকে
গতিকে আমি এইখিনি এতিয়া খাম গতিকে অভদ্ৰামী নহয় এইটো মৰম তোমালে গতিকে আমি আৰম্ভ কৰিম য'তে য'তে চেল খাই থাকে সেইকাৰণে ইয়াৰ নাম চেলুৱা গতিকে আমি এতিয়া একদম পুৰা বিন্দাছকে ভাতটো খাই পেটটো গোটেইকেইটাই আজিলৈ তেন্তে আপোনালোকক সিমানতে মই বিদায় মাগিছোঁ আকৌ আপোনাক লগ পাম অন্য ভিডিঅ'ত তেতিয়ালৈকে বাই বাই